শ্ৰী শ্ৰী মাধৱদেৱ প্ৰভু বৃন্দাবন এখন অপৰিদক্ষিত ঠাই হৈয়ে থাকক, নহ'লে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক লীলাৰ সৈতে জড়িত সকলো আকৰ্ষণ বাস্তৱিকতাৰ কঠোৰ স্পৰ্শত নষ্ট হৈ থাকিব। এই কথাষাৰ শ্ৰী শ্ৰী মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক তেওঁৰ দ্বিতীয় তীৰ্থযাত্ৰাত কৈছিলে, কাৰণ তেওঁ শংকৰদেৱৰ পত্নীক প্ৰতিশ্ৰুতি দিছিলে যে শংকৰদেৱক তেওঁ ঘৰলৈ ঘূৰাই আনিব। শংকৰদেৱৰ পত্নীয়ে জানিছিলে যে তেওঁৰ স্বামী শ্ৰীকৃষ্ণৰ জন্মভূমি বৃন্দাবনলৈ গ'লে আকৌ ঘূৰি নাহে। আজি মাধৱদেৱৰ তিথিত আহকচোন গুৰুজনাক স্মৰণ কৰি তেওঁৰ বিষয়ে কিছুমান নজনা কথা জানো। শ্ৰী শ্ৰী মাধৱদেৱ 1489 চনত লখিমপুৰৰ লেটেকু পুখুৰীত জন্মগ্ৰহণ কৰে। প্ৰথমে তেওঁ শাক্ত উপাসক আছিল যদিও পাছত শ্ৰীমন্ত শংকৰদেৱৰ সৈতে 4 ঘণ্টীয়া তৰ্কৰ অন্তত তেওঁ এজন কৃষ্ণ ভকতলৈ ৰূপান্তৰিত হয়। এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ বৰপেটা সত্ৰ, গণকুচি সত্ৰ, সুন্দৰীদিয়া সত্ৰ আদি বিভিন্ন সত্ৰ প্ৰতিষ্ঠা কৰে। শ্ৰী শ্ৰী মাধৱদেৱে 191টা বৰগীত ৰচনা কৰাৰ উপৰি 6খন নাটক ৰচনা কৰিছিল। কথিত আছে যে নৰসিংহ যাত্ৰা নামৰ এখন নাটকত তেওঁৰ নৰসিংহৰ ভূমিকা ইমানেই জীৱন্ত আছিল যে হিৰণ্যকশিপুৰৰ বুকু ফালি পেলোৱা দৃশ্য দেখি দৰ্শকে ইয়াক বাস্তৱ বুলি ভাবি ভয়তে পলাইছিলে। শ্ৰী শ্ৰী মাধৱদেৱে জীৱনৰ শেষ দিনবোৰ কোচবিহাৰৰ ভেলা সত্ৰত কটাইছিলে। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ সংকলন কৰি এখন গ্ৰন্থ লিখিছিলে আৰু একেটা বছৰ 1596 চনত তেওঁ পৰলোক প্ৰাপ্তি কৰে। আহক আগুৱাই যাওঁ।